নমস্কাৰ, মই আপোনালোকৰ সংবাদ মিত্ৰ ৰাজীৱ কুমাৰ সিংহ আৰু আপুনি চাই আছে বৰাক 360। আজি আমি লৈ আহিছোঁ এটি হৃদয় বিদাৰক খবৰ। মণিপুৰত কালি পৰহি সংঘটিত হোৱা এক নিন্দনীয় ঘটনাত দুজন নিষ্পাপ শিশুৰ মৃত্যুৰ ঘটনাই সমগ্ৰ ৰাজ্যজুৰি গভীৰ শোকৰ সৃষ্টি কৰিছে। এই হৃদয় বিদাৰক ঘটনাক লৈ কেৱল মণিপুৰতে নহয়, ওচৰৰ ৰাজ্য অসমতো বিভিন্ন সংগঠনে কঠোৰ ভাষাৰে নিন্দা জনাইছে। সকলো সংগঠনে মণিপুৰ চৰকাৰ আৰু ভাৰত চৰকাৰক এই ঘটনাত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে। য়ং মণিপুৰী কাউন্সিল অৱ আছামেও এই ঘটনাক তীব্ৰ নিন্দা প্ৰকট কৰিছে আৰু ইয়াৰ লগতে অল জাৰিবন মাইৰা পাইবি মণিপুৰী মহিলা সমিতি সংগঠনে সকলোকে আহ্বান জনাইছে যে এই দুখ ভৰা সময়ছোৱাত কোনো ধৰণৰ আনন্দ উৎসৱ বা অনুষ্ঠানত অংশগ্ৰহণ নকৰিবলৈ, বিশেষকৈ নৃত্য গীত আৰু থাবল চংগৰ দৰে অনুষ্ঠানত অংশ নলবলৈ সকলোকে অনুৰোধ জনোৱা হৈছে। ꯃꯌꯥꯝꯕꯨ ꯈꯨꯔꯨꯝꯖꯔꯤ ꯂꯣꯏꯅꯅ ꯉꯁꯤ ꯅꯤꯅꯤ ꯍꯨꯝꯅꯤꯒꯤ ꯃꯃꯥꯡꯗ ꯊꯣꯛꯈꯤꯕ ꯃꯅꯤꯄꯨꯔꯗ ꯑꯉꯥꯡ ꯑꯅꯤꯒ ꯌꯥꯝꯅ ꯇꯝꯊꯤꯕ ꯃꯑꯣꯡꯗ ꯍꯥꯠꯄꯤꯔꯝꯕ ꯑꯗꯨ ꯌꯥꯝꯅ ꯅꯨꯡꯉꯥꯏꯇꯕ ꯐꯣꯡꯗꯣꯛꯆꯔꯤ ꯃꯩꯔꯥ ꯄꯥꯏꯕꯤꯒꯤ ꯃꯥꯏꯀꯩꯗꯒꯤ ꯂꯣꯏꯅꯅ ꯃꯅꯤꯄꯨꯔ ꯁꯔꯀꯥꯔ ꯑꯃꯗꯤ ꯚꯥꯔꯠ ꯁꯔꯀꯥꯔ ꯑꯅꯤꯒꯤ ꯃꯐꯝꯗ ꯊꯝꯖꯅꯤꯡꯉꯤ ꯍꯥꯏꯔꯤꯕ ꯃꯤꯍꯥꯠꯁꯤꯡ ꯑꯁꯤꯕꯨ ꯃꯇꯤꯛ ꯆꯥꯕ ꯗꯟꯗꯤ ꯄꯤꯕꯤꯌꯨ ꯍꯥꯏꯗꯨꯅ ꯑꯩꯈꯣꯏꯒꯤ ꯃꯩꯔꯥ ꯄꯥꯏꯕꯤꯒꯤ ꯇꯔꯐꯇꯒꯤ ꯋꯥꯐꯝ ꯑꯁꯤ ꯊꯝꯖꯔꯤ ꯂꯣꯏꯅꯅ ꯉꯁꯤ ꯑꯩꯈꯣꯏꯒꯤ ꯖꯥꯔꯤꯕꯣꯟꯒꯤ ꯇꯝꯄꯥꯛꯇ ꯂꯩꯔꯤꯕ ꯏꯆꯥꯁꯤꯡ ꯏꯆꯤꯜ ꯏꯅꯥꯎꯁꯤꯡꯒꯤ ꯃꯐꯝꯗ ꯍꯥꯏꯖꯅꯤꯡꯕ ꯑꯃꯅ ꯉꯁꯤꯒꯤ ꯅꯨꯡꯉꯥꯏꯇꯔꯕ ꯇꯥꯟꯖꯥ ꯑꯁꯤꯒꯤ ꯃꯅꯨꯡ ꯆꯟꯅ ꯑꯩꯈꯣꯏ ꯄꯨꯝꯅꯃꯛꯁꯨ ꯅꯨꯡꯉꯥꯏꯇꯕ ꯐꯣꯡꯗꯣꯛꯃꯤꯟꯅꯁꯤ ꯍꯥꯏꯗꯨꯅ ꯂꯣꯏꯅꯅ ꯊꯥꯕꯜ ꯆꯣꯡꯕ ꯍꯔꯥꯎ ꯀꯨꯝꯍꯩ ꯑꯁꯤ ꯇꯧꯕꯤꯗꯅꯕꯒꯤꯗꯃꯛꯇ ꯃꯩꯔꯥ ꯄꯥꯏꯕꯤꯒꯤ ꯃꯥꯏꯀꯩꯗꯒꯤ ꯅꯤꯡꯁꯤꯡꯖꯔꯤ থেংক ইউ। ধন্যবাদ। সংযোগ হৈ থাকক বৰাক 360 সৈতে। জয় হিন্দ, জয় অসম।